হেল্ল' এভৰিৱান। কেতিয়াবা নিৰামিষ ভাত খালে এখন স্পেচিয়েল আঞ্জা লাগে, নহয়নে বাৰু? নহ'লে ভাতবিলাক খাব মন নাযায়। সেইকাৰণে আজি ভাবিলোঁ এখন স্পেচিয়েল ডিছ বনাওঁ। এয়া চাওকচোন কি বনালোঁ। আপোনালোকক ভিডিঅ'টো দেখাম, গতিকে অকণমান সময় ধৈৰ্য ধৰি চাব। মই কি বনালোঁ আপোনালোকক দেখাই আছোঁ এতিয়া। এয়া চাওক, মোৰ আজি নিৰামিষ চব্জি। আহক তেনেহ'লে চাওঁ কেনেকৈ বনালোঁ। এয়া সৰু আলু দেখিছেনে? এই সৰু আলুখিনি মই ভালদৰে ধুই লৈছোঁ আৰু এনেকৈ বাকলিৰে সৈতে আলুখিনি ধুনীয়াকৈ বইল হ'বলৈ দিছোঁ। বেছি নালাগে, 2টা চিটি মাৰিলে হৈ যাব, নহ'লে গোটেই আলুখিনি গলি যাব। 2টা চিটি মাৰাৰ পিছত মই আলুখিনি ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিছোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত মই এইখিনি ধুনীয়াকৈ বাকলি গুচাই লৈছোঁ। এয়া চাওক সৰু আলু। আৰু এইফালে প্লেট এখনত মই বিলাহী, পিঁয়াজ, আদা, নহৰু, জলকীয়া ধুনীয়াকৈ লৈ লৈছোঁ। এতিয়া চাওক, পেন এখন গৰম কৰিছোঁ আৰু ইয়াতে সৰিয়হ তেল দি দিছোঁ আৰু এতিয়া এই বাকলি গুচাই থোৱা আলুখিনি ইয়াতে পেনখনত দি দিছোঁ। এতিয়া চাওক, ইয়াতে মই অকণমান হালধি আৰু অকণমান নিমখ দি আলুখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। এইফালে বিলাহী আৰু পিঁয়াজৰ পেষ্টটো এনেকুৱা মিক্সিত মই ধুনীয়াকৈ মিহিকৈ মাৰি লৈছোঁ। এতিয়া চাওক, আমাৰ আলুখিনি ৰঙচুৱা হৈ গৈছে, দেখিছেনে? কি সুন্দৰকৈ ৰঙচুৱা হৈ গৈছে। এতিয়া আলুখিনি মই কেৰাহীৰ পৰা ধুনীয়াকৈ উঠাই ল'ম। এয়া চাওক, আলুখিনি ধুনীয়া ৰঙচুৱা হৈ গ'ল আৰু মই এইখিনি কেৰাহীটোৰ পৰা উঠাই লৈছোঁ। এতিয়া আহক বাকী প্ৰচেছলৈ। এতিয়া মই সেই তেলখিনিতে মই কি কৰিছোঁ, অকণমান জিৰা দি দিছোঁ, গোটা জিৰা। যিহেতু তেল বহুতখিনি আছিল কেৰাহীত, সেইকাৰণে। আৰু যদি আপোনালোকৰ তেল কম হয়, অকণমান তেল দিবও পাৰে। আৰু এতিয়া মই মিক্সিত মাৰি লোৱা পেষ্টটো মই ইয়াতে দি দিছোঁ। এয়া চাওক, এইটো পেষ্টটো মই এনেকৈ ধুনীয়াকৈ ইয়াতে দি দিছোঁ। এয়া এতিয়া মই ইয়াতে দি দিম অকণমান হালধি গুড়ি। হালধি গুড়িটো অপশ্যনেল, আপোনালোকে নিদিলে নিদিবও পাৰে, কাৰণ কালাৰটো খুবেই ধুনীয়া হয়। এতিয়া চাওক, অকণমান দি দিছোঁ জিৰা গুড়ি আৰু অকণমান দি দিছোঁ ধনিয়া গুড়ি। আৰু ইয়াৰে কালাৰটো বেছি ভাল কৰিবৰ কাৰণে মই ইয়াতে অকণমান দি দিম ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰ দিলে আঞ্জাখনৰ কালাৰটোৱে চেঞ্জ হৈ যায়, নহয়নে বাৰু? সেইকাৰণে অকণমান ৰেড চিলি পাউডাৰ মই ইয়াতে ধুনীয়াকৈ দি দিছোঁ। চাওক, এয়া এতিয়া দেখিছেনে কালাৰটো আঞ্জাখনৰ কিমান ধুনীয়া হৈছে। আৰু এতিয়া সোৱাদমতে মই ইয়াতে নিমখ দি দিছোঁ। এয়া এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। কিছু সময় মছলাখিনি ভাজি ল'ম, যাতে মছলাৰ পৰা তেলটো ওলাই আহে। এইখিনি কিছু সময় ভাজি লোৱাৰ পিছত ইয়াতে আন্দাজমতে পানী অকণমান দি দিব। আপোনালোকে গ্ৰেভিটো কিমান কৰে সিমান মতে পানী দি দিব, নিজৰ ইচ্ছামতে। এতিয়া চাওক, দেখিছেনে গ্ৰেভিটোৰ পৰা তেলখিনি ওলাই আহিছে। চাওকচোন, এইখিনিমান ভাজি দিব, মোটামুটি 2-3 মিনিটমান মছলাখিনি ভাজি দিব আৰু তাৰপিছত পানী দি দিব। এয়া চাওক, এতিয়া পানীখিনি দি দিলোঁ আৰু যেতিয়া এইখিনি উতলি আহিব তেতিয়া ইয়াতে ভাজি থোৱা আলুখিনি আমি দি দিম। কেতিয়াবা এনেকৈ খাই চাবচোন, সঁচাকৈ বহুত টেষ্টি হয়। এয়া চাওক, ধুনীয়াকৈ আমাৰ আঞ্জাটো উতলি আহিছে আৰু এতিয়া আমি ইয়াতে আলুখিনি দি দিছোঁ, ভাজি থোৱা আলুখিনি। কিছু সময় দিয়াৰ পিছত এয়া চাওক, আমাৰ সৰু আলুৰ গ্ৰেভি ৰেডি। আৰু ইয়াতে অকণমান আমুল ক্ৰীম দি দিছোঁ মই, এইটো ধুনীয়াকৈ। এয়া চাওক, আমুলৰ ক্ৰীম অকণমান দি দিছোঁ আৰু ইয়াক মই ধুনীয়াকৈ সজাইছোঁ কেঁচা ধনিয়াৰ পাতেৰে। এয়া চাওক, আমাৰ আলুৰ চব্জি ৰেডি। ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু কেতিয়াবা খাই চাবচোন, কেনেকুৱা লাগে মোক কমেণ্টত জনাব দেই। আজিলৈ এৰিছোঁ, বাই বাই।